দালি, চেনি, নিমখ হ'ল। দালি হ'ল, চেনি হ'ল, নিমখ হ'ল, চাউল হ'ল। এইবাৰ আৰু কি লাগিব? এতিয়া কি লাগিব আৰু? কি লাগিব? কি লাগিব? বিজেপিয়ে এইবাৰ চৰকাৰত আহিলে মিঠাতেলো দিম। এইবাৰ আপোনালোকে মোক আকৌ চৰকাৰ বনাব সুবিধা দিয়ক। দালি, চেনি, তেল, মিঠাতেল মই বিনা পইচাত আপোনালোকক দি দিম। বিধানসভা নিৰ্বাচন 2026 সমাগত। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানেই ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলবোৰৰ। প্ৰচাৰত নামি পৰিছে প্ৰতিজন নেতা মন্ত্ৰী। আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰ জয় হ'লে অসমৰ ৰাইজক দালি, চেনি, নিমখৰ লগতে প্ৰদান কৰিব মিঠাতেলো। কংগ্ৰেছক ভোট দিলে লুঙি, কম্বল পাব। কংগ্ৰেছক যিবিলাকে ভোট দিব তেওঁলোকে কি পাব? ধুতি আৰু লুঙি। বিজেপিক ভোট দিলে অৰুণোদয়, বিভিন্ন আঁচনি পাব। আৰু বিজেপিক ভোট দিব, আমাৰ বিজেপি দিনত কি পাব? অৰুণোদয়, লাখপতি বাইদেউ 1 টকাও নিদিয়াকৈ চাকৰি পাব। আৰু টকা নিদিয়াকৈ চৰকাৰী চাকৰি। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছক ভোট দিলে লুঙি, সূতা আৰু কম্বল পাব। আনহাতে বিজেপিক ভোট দিলে পাব অৰুণোদয় আঁচনি, নিযুত মইনা, লগতে 1 টকাও নিদিয়াকৈ চাকৰি পাব। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।